সোশ্যাল সায়েন্সৰ যি MCQ বিলাক হ'ব এটো মই এবাৰ আকৌ ক'ব বিচাৰিছো আগতে কৈছিলো এটো যে ৰিপিট হ'ব কাৰণ সোশ্যাল সায়েন্স আর হিস্ট্রি কোশ্চেন বিলাক আৰু জিওগ্ৰাফি কোশ্চেন বিলাক ডাইৰেক্ট ৰিপিট হয় এক্সামত আগৰ কোশ্চেন খিনি দিয়ে তেখেতে আৰু কি চেঞ্জ কৰিব এই ডেট বিলাক যেনেকা ডেটটো কেতিয়াও চেঞ্জ হয় নেকি নহয় বুলি ইয়াৰ কাৰণে মই ক'ব বিচাৰিছো সায়েন্সৰ কোনোবাই যদি ইমান ধুনিয়া যোৱা নাই বা বেলেগ সাবজেক্টত ইমান ধুনিয়া যোৱা নাই 100% আপোনালোকে এটো লেটাৰ মাৰ্ক আহিব সোশ্যাল সায়েন্সৰ সো অলপ MCQ খালি এটা কৰিলে নহব এটা চেপ্টাৰৰ যিমান কেইটা MCQ আছে গোটেইকেইটা কৰি লওক বুকৰ খিনি কৰিব লাগিব আৰু ভিতৰৰ পৰা কেইটামান কোশ্চেন দিব মই গোটেইকেইটাইটো এই ভিডিও দি আছো বন্দনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিছিল এটো অকলে জানে চাৰিটা অপচন অম্বিকাগিৰি ৰায়চৌধুৰী নহয় অম্বিকাগিৰি ৰায়চৌধুৰী তাৰ পিছত 1905 খ্ৰীষ্টাব্দত কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল এটো 16 অক্টোবৰ সকলে জানে কিমান চনত কিন্তু এটো মুখস্থ কৰি লব এটা কোশ্চেন পৰা দুটা MCQ হ'ব যেনেকৈ তেখেতে দিব পাৰে কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল তেখেতে ডেটও মেনশন কৰিব ইয়াৰো মেনশন কৰিব 16 অক্টোবৰ 1905 ইয়াৰ কাৰণে দুটাই মুখস্থ কৰিব লাগে যেনেকৈ এটো পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশখনৰ ৰাজধানী কত স্থাপন কৰা হৈছিল ক্যাপিটাল তেতিয়া কি আছিল ক্যাপিটাল হল ঢাকা এতিয়া এটো বাংলাদেশৰ ৰাজধানী এতিয়া আৰু কোনজন ভাইসৰয় শাসনকালত বংগ বিভাজন হেতু গোটেই কেইটাই আগতে এক্সামত আহিছে আৰু সকলে জানে লৰ্ড কৰ্জন লৰ্ড নেথেলিয়ান কৰ্জন এটো লৰ্ড কৰ্জন বুলি ক'ব পাৰো তেখেতৰ সময়তে বংগ বিভাজন কাৰ্যকৰী কৰা হল ভাৰতীয় জাতীয়তাবাদ প্ৰাণ কেন্দ্ৰ বুলি কোন ঠাইক অভিক্তি কৰা হৈছিল হেতু বংগ দেশত হেকেনে যুগান্ত নামৰ সংপাদক পত্ৰখন সম্পাদনা কৰা হৈছিল যুগান্ত কোনে সম্পাদন কৰিছিল এটো আহিব যুগান্ত কোনে সম্পাদন ভূপেন্দ্ৰনাথ দত্ত এটো ইম্পৰ্টেন্ট কিন্তু যুগান্তৰ এটা পত্ৰিকা আছিল তো এটো সম্পাদনৰ নামটো হল ভূপেন্দ্ৰনাথ দত্ত বংগদেশৰ একত্ৰীকৰণ এটো এক্সামত আহিছে এটো তো জানে 22 হ'ব কিন্তু 1911 হ'ব 1911 কিমান চনত 1911 12 ডিসেম্বৰ ডাইৰেক্ট এটো মুখস্থ কৰি লওক 1911 1911 12 ডিসেম্বৰ ওকে বংগদেশৰ জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল কিমান চনত বংগদেশৰ জাতীয় শিক্ষা পৰিষদ কিমান চনত গঠন কৰা হৈছিল এটো 1906 চনৰ 1906 চনত 11 মাৰ্চত বেঙ্গল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হল মানে কোনে স্থাপন কৰা হৈছিল কোনে স্থাপনা কৰিছিল এটো আচাৰ্য প্ৰফুল্ল ৰায় এটো হ'ব ইয়াত ইম্পৰ্টেন্ট বিলাকে মই কৈ আছো যিবিলাক লাগিব যেনেকৈ বংগলক্ষ্মী কটন মিলৰ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হল কোনে এটো নীলৰত্ন সৰকাৰ অসম নামৰ প্ৰদেশখনত গঠন হৈছিল অসম কেতিয়া গঠন হৈছিল এটো ইম্পৰ্টেন্ট কোশ্চেন 7 ফেব্ৰুৱাৰী 1874 ঢাকাত ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশৰ জনসংখ্যা কিমান আছিল এই 3 কোটি আৰু 10 লাখ মুখস্থ কৰিবা 3 কোটি 10 লাখ বন্দে মাতৰম সম্পাদ পত্ৰৰ সম্পাদক কোনে আছিল ঋষি অৰবিন্দ ঘোষ বন্দে মাতৰম ঋষি অৰবিন্দ ঘোষ খালি এনেকৈ মুখস্থ কৰিলে হল ইমান পঢ়িব নালাগে বন্দে মাতৰম ঋষি অৰবিন্দ ঘোষ মানে কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল তো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় ভেৰি ইম্পৰ্টেন্ট কোশ্চেন মোস্ট BBI এটো মাৰি লওক মোস্ট BBI কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰথম নাথ এটো অলপ মিস্টেক হৈ আছে কোশ্চেনখিনি ৰায় চৌধুৰীৰ গ্ৰন্থ হল এটো হল জয় সংগতি তাৰ পিছত হল এটো আকৌ ইম্পৰ্টেন্ট হ'ব এটো 1 মাৰ্কৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু ইয়াৰ পৰা দিয়ে বন্দে মাতৰম গীতটো ৰচক কোন বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী ওকে চ্যাটাৰ্জী ইম্পৰ্টেন্ট কাৰ্যকালৰ বংগ বিভাজন হৈছিল লৰ্ড কৰ্জন কোন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰ জেনাৰেল পদলৈ উন্নতি কৰা হৈছিল ভাৰত পৰিষদ আইন লৰ্ড মিন্টো কোন আছিল ব্ৰিটিছ ভাৰতৰ এজন ভাইসৰয় আছিল ঢাকা ইয়া চট্টগ্রাম আৰু ৰাজধানী এই তিনিটা সংগমণ্ডলৰ সৰ্বমুঠ
এলেকা কিমান আছিল এলেকাটো হ'ল একক দশক 70,000 নিযুক্ত কৰোৰ এনেকা এটো কৰি ল'ব বাল গংগাধৰ তিলকে সম্পাদন কৰা বাতৰি কাকতৰ নাম হ'ল কেশৰী দ্য হিন্দ ওকে কেশৰী দ্য হিন্দ এই কোৱেশ্চনখিনি আহিছে বাতৰি কাকতবিলাক আহিব কিন্তু ভিতৰৰ পৰা কোৱেশ্চন মই ক'ব পাৰো এটো কেশৰী দ্য হিন্দ পত্ৰিকাটো কোনে সম্পাদন কৰিছিল বাল গংগাধৰ তিলক আৰু বাল গংগাধৰ তিলক হৰিজন এবাৰ এক্সামত দিছিল হৰিজন কোনে কৰিছিল কোনে সম্পাদন কৰিছিল এটো মহাত্মা গান্ধীয়ে ঠিক আছে তাৰপিছত বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষা অনুষ্ঠান কোনে প্ৰতিষ্ঠা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰ 1905 চনত 6 অক্টোবৰ তাৰিখে মুছলিম লিংগৰ প্ৰথম আৰু এটো কোৱেশ্চন আহিছে মুছলিম লিংগ কেতিয়া গঠন কৰা হ'ল 1906 চনত এটো ইম্পৰ্টেন্ট হ'ব 1906 চনত মুছলিম লিংগৰ অধ্যক্ষ কোনে আছিল মুছলিম লিংগৰ তাৰপিছত ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ গঠন কেতিয়া হৈছিল 1885 চনত মানে এইবিলাক ডেট বিলাক ভাল ধুনিয়াকে মুখস্থ কৰিবা ভালকে মুখস্থ কৰিবা লাহোৰ সেশনত মুছলিম লিংগৰ প্ৰথম অধিৱেশন বহিছিল লাহোৰ জাতীয় শিক্ষা পৰিষদ কোনে আৰু কেতিয়া গঠন কৰিছিল এটো ৰাজবিহাৰী বসু চেষ্টাত 1906 চনত 11 মাৰ্চৰ তাৰিখে স্বৰাজ আমাৰ জন্মত্ব অধিকাৰ এটো কোনে কৈছিল ইয়ে মানে এই কথা সাৰটো কোনে কৈছিল এটো লোকমান্য বাল গংগাধৰ তিলকে তেখেতে কলে স্বৰাজ আমাৰ জন্মদিন অধিকাৰ এটো মই লমে হে কি নাই বংগ বিভাজন পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি আছিল অসম আৰু বংগ প্ৰদেশ অসমৰ নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল এটো আগতে মই পঢ়িছো আকৌ পঢ়ি লব ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইটহুড উপাধি একজন ভাৰতীয় নেতাই ঘূৰাই দিছিল হেতু হল গোপাল কৃষ্ণ গোখলে আৰু নাইটহুডৰ উপাধি আৰু এজন আছিল জৱাহৰলাল নেহৰু আৰু এজন আছিল নামটো মুখস্থ কৰি লব পূৰ্ব বংগ আৰু অসম নামৰ প্ৰদেশৰ ৰাজধানী ক'ত স্থাপন এটো ঢাকা আগতে মই পঢ়িছো আকৌ এবাৰ ৰিভিজন হৈ গল কোন হু বিখ্যাত বঙ্গমাতা ছবিখন অঙ্কন কৰিছিল ভেৰি ইম্পৰ্টেন্ট মোস্ট ভিভিআই ইম্পৰ্টেন্ট বঙ্গমাতা ছবিখনে বঙ্গমাতাই ভাৰত মাতা বুলি তেখেতে কলে তো বঙ্গমাতা ছবিখন কোনে অঙ্কন কৰিছিল ফাৰ্স্ট ড্ৰয়িং কোনে কৰিছিল অবনীন্দ্ৰনাথ ঠাকুৰ সে ভেৰি ইম্পৰ্টেন্ট অবনীন্দ্ৰনাথ ঠাকুৰ স্বদেশী আন্দোলন সময়ত সৰ্বমুঠ কিমান জাতীয় বিদ্যালয় গঢ়ি উঠিছিল 62 খন মধ্য বিদ্যালয় আৰু 3000 খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল সৰি 52 Okay 62 এটুৱে 62 sorry 52 নহয় 62 আর 3000 এটু মুখস্থ কৰিলে হ'ব স্বদেশী আন্দোলন সময়ত ৰচিত বঙ্গলক্ষ্মী ব্রত কথা গ্রন্থকার কোন মানে কোনে ৰচনা কৰিছিল রামেন্দ্র সুনন্দ্র আচ্ছা এটু নালাগে ইমান ইম্পৰ্টেন্ট নহয় কাৰণ এটু মই এবাৰো আহা নাই এক্সামত আৰু নালাগে এটু জয় সংগীত নামৰ গ্ৰন্থখন এটু প্ৰথম নাথ ৰায় চৌধুৰীয়ে আচ্ছা এটু ইম্পৰ্টেন্ট হৈ গল আৰু নালাগে নেক্সট চ্যাপ্টাৰ খিনি চাই লওক অলপ $0.00 হ'ব এখনে নেক্সট চ্যাপ্টাৰ খিনিয়ে কৰি ল'ব অলপ দুনিয়াকে সত্যাগ্ৰহ ভিত্তি হল তো সত্যাগ্ৰহ অহিংসা সত্যাগ্ৰহ মানে হল অহিংসা আৰু যিমান বিলাক আছে যেনেকা ভাৰতৰ ত্যাগ আন্দোলন সত্যাগ্ৰহ আন্দোলন তাৰপৰ ডান্ডি মাৰ্চ এটো সত্যাগ্ৰহ বুলি কয় আইন অমান্য আন্দোলন তাৰপিছত আৰু সিভিল ডিভিজন বংগ বিভাজন জালিয়ানৱালাবাগ হত্যাকাণ্ড তাৰপৰ কেবিনেট মিশন এই যিমান চৌৰা চৌৰি ইমান ধুনিয়া এইবিলাক মুভমেন্ট আৰু ইভেন্টস বিলাক হল তেখেতৰ ডেট বিলাক ধুনিয়াকে মুখস্থ কৰিবা ডেটটো আহিবই এটা কোনটো শব্দত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰিছিল এটোটো তেখেতে সত্যাগ্ৰহ ব্যৱহাৰ কৰিছিল সত্যাগ্ৰহ কোৱেশ্চন নেকা আছিল এক্সামত আহিছিল এবাৰ মহাত্মা গান্ধীয়ে কোন ঠাইত
প্ৰথমে সত্যাগ্ৰহ শব্দটো প্ৰয়োগ কৰিলে এটো হ'ল দক্ষিণ আফ্ৰিকা বা এক্সামিনাৰে এনেকৈ দিব পাৰে দক্ষিণ আফ্ৰিকাত প্ৰথমে ব্যৱহাৰ কৰা শব্দটো কি সত্যাগ্ৰহ নে ঘূৰাই দিব পাৰে এনেকা দিব পাৰে বা এনেকা দিব পাৰে তো ঘূৰাই দিব পাৰে তেখেতৰ ওপৰত 1970 চনত ইতিহাসত কোনটো বিপ্লৱ সংগঠিত হৈছিল হেতু ৰুছ বিপ্লৱ ৰুছৰ মুভমেন্টটো 1917 হিমান্ত গান্ধী হেতু ভেৰি ইম্পৰ্টেন্ট এবাৰ এক্সামত আহিছে হাফেলি আৰু প্ৰি ফাইনেলৰ আহিছে কোৱেশ্চনখিনি হিমান্ত গান্ধী হল খান আব্দুল গফৰ খান ওকে গফুৰ খান এটো ইম্পৰ্টেন্ট গান্ধীজীয়ে কৰিম বা মৰিম স্লোগানটো কোন আন্দোলনৰ সময়ত দিছিল ভাৰতৰ ত্যাগ আন্দোলনৰ সময়ত দিছিল তেখেতে ক'লে কৰিম বা কিবা মৰিম ভাৰতৰ ত্যাগ আন্দোলন আৰু ডেট বিলাক মুখস্থ কৰিবা তাৰ পিছত সবৰমতী আশ্ৰম সাবৰমতী আশ্ৰম হ'ব পাৰে সাবৰমতী আশ্ৰম অৱস্থিত ক'ত আছে হেতু গুজৰাটত সাবৰমতী আশ্ৰমটো ক'ত গুজৰাটত ওকে গুজৰাট মহাত্মা গান্ধীয়ে বেৰিষ্টি উপাধি লৈ ভাৰতলৈ উভতি আহিছিল কিমান চনত এটো হল 1891 জালিয়াৱালা বাগ অৱস্থিত হল এটো পাঞ্জাব ওকে আৰু কিমান চনত হৈছিল জালিয়াৱালা বাগ 1919 ওকে ডেট বিলাক মুখস্থ কৰিবা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোনে আছিল এটো ৰামছে মেকডোনাল্ড আছিল প্ৰধানমন্ত্ৰী সৰি এটো বেলেগ তেখেতে দিলে প্ৰধানমন্ত্ৰী ডিজৰেলি গান্ধীৰ দাণ্ডি যাত্ৰা আৰম্ভ হৈছিল কিমান চনত 1930 চনত 12 মাৰ্চত গান্ধীয়ে কল্পনা কৰা গ্ৰাম স্বৰাজ মধ্যমান আছিল গ্ৰাম স্বৰাজ পঞ্চায়ত গ্ৰাম স্বৰাজটো হল পঞ্চায়ত গান্ধীজীৰ কাৰণে এতিয়া পঞ্চায়তৰ এই পঞ্চায়তখিনি আছে অহিংসা নীতি প্ৰৱৰ্তন কৰা লোকজন কোনে আছিল মহাত্মা গান্ধীয়ে তেখেতে প্ৰৱৰ্তন কৰিছিল দক্ষিণ আফ্ৰিকাত এটো নালাগে বাদ দিয়া দ্বিতীয় ঘূৰণীয়া মেজমেল সন্মিলন কেতিয়া অনুষ্ঠিত কৰা হৈছিল হেতু 1931 চনত প্ৰথমটো হল 1930 এটো মুখস্থ কৰিব প্ৰথম ঘূৰণীয়া মেজমেল সন্মিলনটো হল 1930 ওকে দ্বিতীয়টো হল 1931 তৃতীয়টো হল 32 এনেকা সিৰিয়াল তেখেতে ঘূৰণীয়া মেজমেল সন্মিলনটো কৰিছিল আৰু মুছলিমে আৰু এক্সামত এনেকা কোৱেশ্চন আহিছিল মহাত্মা গান্ধীয়ে দ্বিতীয় ঘূৰণীয়া মেজমেল সন্মিলনত তেখেতে পাৰ্টিসিপেট কৰিলে মুছলিম লিংগে মুক্তি দিৱস কেতিয়া পালন কৰিছিল হেতু ইমান ডেট বিলাক মুখস্থ কৰি ল'ব আৰু এটো এমাৰ্কৰ আছে শৰ্ট কোৱেশ্চন বিলাক এটো মই আকৌ ক'ব বিচাৰিছো এক্সামত দিব পাৰে বা ইয়াৰ পৰাও এমসিকিউ বনাব পাৰে এটো হল ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল স্লোগানটো হল জয় হিন্দ সুভাষ চন্দ্ৰ বসু মহিলাসকল লৈ গঠন কৰা বাবে সেনা বাহিনীৰটো নাম হল এই মুখস্থ কৰি ল'ব কোন চনত ভাৰতবৰ্ষৰ খিলাফত আন্দোলন চন বিলাক লাগিব মই আগতে ক'লো এটো লাগিব খিলাফত আন্দোলন দুগৰাকী নেতাৰ নাম লিখা এটো ইম্পৰ্টেন্টে হ'ব 2 মাৰ্কত দিব পাৰে তেখেতে হেবিলাক কৰি ল'ব পাকিস্তানৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল মোহাম্মদ আলী জিন্না ওকে আৰু তেখেতে ডিমান্ড কৰিলে আমাক পাকিস্তান লাগিব আৰু গান্ধী এই যে চুক্তিটো হল যে কাৰ ভিতৰত হল আৰু কেতিয়া হল নেক্সট এতিয়া 3 চেপ্টাৰৰ পৰা অলপমান ডিসকাস কৰো চেপ্টাৰ 3 মনিৰাম দেৱানৰ বিচাৰ কৰিছিল প্ৰথম কোৱেশ্চন নালাগে বাদ দিয়া মনিৰাম দেৱানক কোনে বংগালী মুক্তিয়াৰে সহায় কৰিছিল হেতু মধু মল্লিক অসমত দাস প্ৰথা এটো ইম্পৰ্টেন্ট দাস প্ৰথা নিষিদ্ধ কৰা হল কিমান চনত 1843 চনত অসমৰ দাস প্ৰথা বিলুপ্ত কৰা হল মানে এটো হটাই দিয়া হল মানে এটো ষ্টপ কৰা হল বুলি ক'ব পাৰো গোবিন্দ চন্দ্ৰ ৰজা আছিল মণিপুৰৰ ৰজা কোনে আছিল গোবিন্দ চন্দ্ৰ অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে চৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰজন আছিল হেতু গমধৰ কোঁৱৰ অসমৰ ব্ৰিটিছ অধীনলৈ আহিছিল কিমান চনত 1826 ওকে
1826 ফুলগুৰি ধাৱা সংগঠিত হৈছিল কিমান 1861 ভেৰি ইম্পৰ্টেণ্ট ফুলগুৰি ধাৱা 1861 মোস্ট ইম্পৰ্টেণ্ট কৃষি বিদ্ৰোহ এটো কিন্তু ব্ৰিটিছে টিকট কৰ প্ৰবৰ্তন কৰিছিল এটো ইম্পৰ্টেণ্ট হ'ব টিকট কৰ কেতিয়া প্ৰবৰ্তন কৰা হৈছিল 1848 হা মুখস্থ কৰিবা টিকট কৰ 1848 এনেকা কৰি ললে হল মুখস্থ নহলে ইমান ডেট আছে কি মানে কেইটা মুখস্থ হ'ব বাৰ পঢ়িবা টিকট কৰ 1848 এনেকা জালিয়াৱালা বাগ হত্যাকাণ্ড 1990 1942 ভাৰত ত্যাগ আন্দোলন 1942 ভাৰত ত্যাগ আন্দোলন এনেকা কৰিবা মনিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল এটি মুখস্থ কৰিবা এটা হল পিয়লি বৰুৱা এটা হল পিয়লি ফুকন নহয় বুলি ক'ব পাৰো পিয়লি বৰুৱাহে হ'ব পিয়লি বৰুৱাক মনিৰাম দেৱানৰ লগত ফাঁসি দিয়া হৈছিল পিয়লি বৰুৱা মুখস্থ এনেকা মানে এনে মুখস্থ কৰিবা ফুকন নহয় মানে বৰুৱাটো বৰাত হোমাই মানে মনাত হোমাই ইয়াত মানে তেখেতেক ফাঁসি দিলে এনেকা মুখস্থ ট্ৰিক বনাই লবা এটা পিয়লি বৰুৱা বুলি জয়ন্তীয়া ৰাজ্যৰ ইংৰাজ হাত লৈ আহিছিল জয়ন্তীয়া মানে ৰাজ্যখন কিমান চনত ইংৰাজৰ হাত লৈ আহিছিল মানে তেখেতে নিজৰ হাতত কৰিলে হেতুল 1835 চনত ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল কৰতলীয়া প্ৰবৰ্ধন সিং আছিল মুখস্থ কৰিবা এটো এই সনটো নালাগে বাদ দিয়া এটোও নালাগে তলৰ এইবিলাক নালাগে এইবিলাক ইমান আহা নাই এইবিলাক বাদ দিয়া আচ্ছা শর্ট কোশ্চেনের ভিতৰত অলপ চাইলো ব্রিটিশ অসম কেতিয়া চাহ বাগান স্থাপন এটো ইম্পর্টেন্ট হ'ব ওকে ব্রিটিশ অসমত দাস প্ৰথা আকো কলো 43 জাস্ট 43 মুখস্থ কৰিবা দাস প্ৰথা মানে দাস মানে হল আগতে ৰজা বিলাক মানুহক কিনা বেচা কৰিছিল আমালোকে বস্তুখিনিহে কিনা বেচা কৰো নহয় জানো তেখেতে মানুহক কিনা বেচা কৰিছিল এজন মানুহক কিনি ললে কলে তেখেতে নিজৰ চাকৰ হিচাপে ৰাখিব আৰু তাক দাস বনাই লব মানে যিয়ে ক'ব তিয়ে কৰিব লাগিব তাক এটো হল দাস বুলি ক'ব পাৰো তো কিমান চনত এটো বন্ধ কৰা হল এটো হল 43 1843 মানে এনেকা মুখস্থ কৰিবা 43 টকা লৈ আপোনালোকে এজন মানুহক কিনিছা এনেকা জাস্ট ট্ৰিক এটো ওকে তাৰ পিছত এইবিলাক নালাগে এটো নালাগে নেক্সট যেহেতু মই ডিসকাস কৰিছো হিষ্ট্ৰীটো হেকে কৰিম 4 চেপ্টাৰত আহিছো এতিয়া ইমান মানে এনেকাই কৰি লওক যিমান কেইটা আছে এমসিকিউ এটো কৰি আকৌ মেইন চেপ্টাৰত এটো পঢ়িব লাগিব মই ভিতৰৰ পৰা বহুত কোশ্চেন খিনি দিম কিন্তু এতিয়া যে প্ৰিভিয়াছৰ পেপাৰৰ পৰা উঠাই খিনি দিম অসমীয়া লিটাৰেসি ছটাইটি নামৰ সংগঠন এটো নালাগে বাদ দিয়া এটো আহা নাই এটো বাদে দিয়া এটো আহা নাই অসমীয়া ভাষা উন্নতি সাধনী হবা কেতিয়া গঠন কৰা হৈছিল 1888 জাস্ট 888 মুখস্থ কৰিবা সাধনী হবা অসমীয়া ভাষা উন্নতি সাধনী হবাই প্ৰকাশ কৰা আলোচনীখন হল জোনাকীত প্ৰকাশ কৰিছিল অসমত ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল ইম্পৰ্টেন্ট হ'ব ডেট খিনি 1916 ওকে 1916 তাৰ পিছত অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন আছিল কি আছে মিলন আছিল গুৱাহাটী অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশন সভাপতিত্ব কোনে কৰিছিল লক্ষীনাথ বেজবৰুৱা সদ অসম ৰায়ত সভাটো এটো ইম্পৰ্টেন্ট হ'ব 1933 সৰ্দ অসম ৰায়ত সভা দ্বিতীয়খন অধিৱেশন বহিছিল দেৰগাঁৱত সৰ্দ অসম ৰায়ত সভাৰ প্ৰথমখন অধিৱেশন সভাপতিত্ব কৰিছিল নবীন চন্দ্ৰ বৰদলৈ অসম প্ৰথমে কংগ্ৰেছ কমিটি প্ৰথম গৰাকী সভাপতি আছিল কুলধৰ চলিহা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম গৰাকী সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল কিমান চনত 1969 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন ভেৰি ইম্পৰ্টেন্ট গুৱাহাটী বিশ্ববিদ্যালয় ইম্পৰ্টেন্ট টু এটো 1948 চনত 26 জানুৱাৰী আমাৰ দেশৰ স্বাধীনতা লাভ কৰিলে 1947 চনত গুৱাহাটী বিশ্ববিদ্যালয়টো বনালে তেখেতে 1948 চনত মানে এই বছৰহে লেট হল তেখেতে বনাই দিলে গুৱাহাটী বিশ্ববিদ্যালয়খিনি ওকে আৰু ইটোৱে মুখস্থ কৰিলো ৰিয়ালটো এটো নালাগে আৰু শর্ট কোশ্চেন খিনি এটো মুখস্থ কৰিলে আৰু ধুনিয়া যদি বাদ দিয়া তেনেহলে একো নহয় ইয়াৰ পৰা ইমান ইম্পৰ্টেন্ট নাই আৰু ওকে নেক্সট এতিয়া হিষ্ট্ৰীৰ ভিতৰত মই এটা চেপ্টাৰ হে ৰৈ গল হেতু হল চেপ্টাৰ 5 ভাৰতৰ নাট্য শাস্ত্ৰ শ্লোক গানটো এটো কিমান আছিল এটো কৈ লব এটো অলপ কৰিব ভাৰতীয় সংবিধানত মানে সৰকাৰি ভাষা হিচাপে কেইটা স্বীকৃতি দিয়া হৈছে 22টা ভাষা এটো কৰি লব
ভাৰতৰ সম্ভেদ নামৰ গ্ৰন্থখন সম্ভেদ জৱাহৰলাল নেহৰু ইম্পৰ্টেণ্ট হ'ব সম্ভেদ সম্ভেদ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিলে জৱাহৰলাল নেহৰুৱে তাৰপিছত বিবিধতাৰ মাজত একতা কথা ফাঁকি দায়িত্ব আছিল ভাৰতৰ সম্ভেদ এইটো ইম্পৰ্টেণ্ট হ'ব ঋগ্বেদ এইবিলাক হ'ব সিন্ধুৰ সভ্যতা পতন ঘটে কিমান চনত 1500 খ্ৰীষ্টাব্দত অসমীয়া ভাষাৰ আধুনিক ৰূপটো বিকশিত হৈছিল অৰুণোদয় আলোচনীত ওকে এইবিলাক কৰি ল'ব এইবিলাক মোৰ অলপ অসমীয়াটো ক'বলৈ মানে অসুবিধা হয় কিবা ভুল হ'লে এইটো ক্ষমা কৰি দিলে হ'ল কাৰণ মই ইমান ধুনীয়াকৈ নাজানো আৰু মিজো শব্দৰ অৰ্থ এইটো ইম্পৰ্টেণ্ট হ'ব পাহাৰৰ বাসিন্দা চাহ মিলন কোনজন আহোম স্বৰ্গদেৱৰ দিনত আহোমলৈ আহিছিল এইটো ইম্পৰ্টেণ্ট হ'ব গদাধৰ সিংহৰ দিনত আৰু এই চেপ্টাৰটো এনেকা ইম্পৰ্টেণ্ট ইয়াৰ এইটো সিন্ধুৰ উপত্যকা উন্নতি এইবিলাক সব পঢ়িবই লাগিব উপায় নাই আৰু আটাইতকৈ পুৰণি লিখিত গ্ৰন্থখনৰ নাম এইটো আহিছে এক্সামত এইটো ইণ্টাৰভিউৰ এক্সামত আহিছে ঋগ্বেদ আদি বেদিক কালত বুলিলে কোন সময়ছোৱাক বুজিব পাৰোঁ ইমান খ্ৰীষ্টাব্দৰ ভিতৰত ইমান খ্ৰীষ্টাব্দলৈ ওকে আৰ্যসকল সংস্কৃতি কেতিয়া গোটেই ভাৰতৰ বিয়পি পৰিছিল এইটো খ্ৰীষ্টাব্দৰ 4ৰ্থ শতিকতাৰ ভিতৰত বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা কোনে আছিল এক জনপ্ৰিয় তত্ত্ব অনুসৰি বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছিল আৰ্যভাষী নৰ্ডিক গোষ্ঠীৰ অন্তৰ্ভুক্ত লোক এটাৰ দলে তেখেতে কৰিলে সো মই এতিয়া আৰু কিবা অসুবিধা হ'লে জনালে হ'ল এইটোৱে ইম্পৰ্টেণ্ট হ'ব আৰু নালাগে মই এতিয়া যিমানকেইটা প্ৰিভিয়াছ পেপাৰৰ আহিছে এইটো সলিউশ্যন দি আছোঁ ওকে